প্ৰতিগৰাকী মাতৃৰ বাবেই এজোপাকৈ বৃক্ষ ৰোপণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি জালুকবাৰী সমষ্টিৰ বিজেপিৰ 5টা মণ্ডলত 1000 জোপা বৃক্ষ ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়। ৰাজ্যিক কিষাণ মৰ্চাৰ সহযোগতে আয়োজন কৰা এই অভিনৱ কাৰ্যসূচী আজি উত্তৰ গুৱাহাটীৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি সকলোকে মাতৃৰ নামত এজোপাকৈ গছ পুলি ৰোপণ কৰাৰ লগতে তাৰ প্ৰতিপালন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য, ৰাজ্যিক কিষাণ মৰ্চাই সমগ্ৰ অসমতে 39টা মৰ্চাৰ জৰিয়তে প্ৰায় 1 লাখ গছ পুলি ৰোপণৰ পদক্ষেপ লোৱা হৈছে। নলগুৱাহাটী মণ্ডলত বিশেষকৈ আমি জালুকবাৰী সমষ্টিৰ 5টা মণ্ডলতে আজি কাৰ্যসূচী হাতত লৈছোঁ, যাতে প্ৰায় 1000 গছ প্ৰত্যেক মণ্ডলতে ৰুব পাৰোঁ। আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৃক্ষ আন্দোলনৰ কাৰণে 3 কোটি গছ বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত ৰুব বিচাৰিছে, যাতে আমাৰ বায়ুমণ্ডল যি ভাৰসাম্য ৰক্ষা হওক, আমাৰ প্ৰকৃতি সুৰক্ষিত হৈ থাকক, তাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। আমাৰ জালুকবাৰী সমষ্টিত আজি 5টা মণ্ডলত 1000কৈ 100কৈ 500 আপোনালোকে প্ৰত্যেকৰ মাকৰ নামত ৰুইছে, প্ৰত্যেকজন ব্যক্তিয়ে মাকৰ নামত ৰুইছে। মাকৰ নামত ৰোৱা বস্তুটো বেয়া নহয়, তেওঁলোকে সংৰক্ষণ কৰিব। মাকৰ প্ৰতি থকা মৰম, স্নেহ, ভক্তি ইয়াতে ফুটি উঠিব। গতিকে ধুনীয়া এটা সুন্দৰ পৰিৱেশ, সুন্দৰভাৱে প্ৰতিপালন কৰিব, তেওঁলোকৰ কাৰণে পুৰস্কাৰ ব্যৱস্থা আমি সুন্দৰভাৱে যিজনে ৰুব বা প্ৰতিপালন কৰিব, এইটো নিজৰ মাকৰ যেনেকুৱা প্ৰতিপালন কৰে তেনেকৈ তেওঁ কৰি যাব। এটা বাৰ্তা প্ৰেৰণ কৰা হ'ব সমাজত যে মাকক বা ভাল পোৱাৰ কাৰণে গছ পুলি যিবা আজি ইয়াৰ কাৰণে মনিটৰিং কৰিব নেকি কোনোবাই? না, মাজে মাজে আমাৰ মনিটৰিং চলি থাকিব। ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চা আছে, আমাৰ মণ্ডল আছে, আৰু বিশেষকৈ যোনজনে ৰুইছে তেওঁৱে সদায় মনিটৰ কৰিব। গতিকে এটা সুন্দৰ পৰিৱেশ সমাজত বাৰ্তাটো আমি প্ৰেৰণ কৰিছোঁ। কৰিলে নে নাই আমি কেনেকৈ গম পাম? আপুনি জানে মাকৰ প্ৰতি কিমান ভক্তি, যদি ভক্তি নথকা মাক ল'ৰাটো নাথাকে, কমেই থাকে। যিজনে নকৰে তেওঁ মাকৰ প্ৰতি ভক্তি নাই। আমি ওচৰ চুবুৰীয়া সেইবিলাক তাৰপিছত সহায় কৰিম। সমগ্ৰ অসমতে কিষাণ মৰ্চাই বৃক্ষৰোপণ কৰিব। হয়, 39খন আমাৰ সাংগঠনিক জিলা আছে, প্ৰত্যেক জিলাতে 1000 পুলি ৰুই পেলাই মাননীয় মুখ্যমন্ত্ৰী যি বৃক্ষ অমৃত বৃক্ষ আন্দোলন, এইটো আমি বিশেষকৈ তীব্ৰত কৰিবৰ কাৰণে বিচাৰিছোঁ। চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।